हेलो एवरीवन आशा करो तुम्हारा भाले आछा। आज आमी এই ভিডিওত কম্পিটিটিভ এক্সামৰ বাবে গণিতৰ এটি ইম্পৰ্টেন্ট টপিক খালিৰ কিছুমান কোৱেশ্চন আনসাৰ সলভ কৰিম। এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ কম্পিটিটিভ এক্সামত আহি থাকে। এতিয়া চাও প্ৰথম কোৱেশ্চনটো কি দিয়া আছে, a rectangular field is 18 meter long and 8 meter wide. A square has the same area as the rectangular field. What is the side of this square? কি দিয়া আছে চোৱা, ইয়াতে দিয়া আছে যে এখন আয়তাকাৰ পথাৰৰ দৈৰ্ঘ্য যদি 18 মিটাৰ আৰু যদি প্ৰস্থ 8 মিটাৰ হয় আৰু যদি এটা বৰ্গৰ ক্ষেত্ৰফলৰ লগত আয়তাকাৰ পথাৰখনৰ ক্ষেত্ৰফলটো যদি সমান হয় তেন্তে সেই বৰ্গটোৰ এটা ফালৰ দৈৰ্ঘ্যটো কিমান হ'ব নিৰ্ণয় কৰিব দিছে। অৰ্থাৎ বৰ্গটোৰ বাহুৰ মাপটো কিমান হ'ব নিৰ্ণয় কৰিব লাগে। যদি বৰ্গটোৰ এফালৰ দৈৰ্ঘ্য বা বাহুৰ মাপ a হয়, এটো a বুলি ধৰি লোৱা, তেতিয়া এই কোৱেশ্চনটোৰ মতে কি হ'ব, এটা আয়তৰ কালিৰ সূত্ৰটো কি হয়, এটা আয়তৰ কালিৰ সূত্ৰ হৈছে দিশ ইনটু প্ৰস্থ অৰ্থাৎ l ইনটু b। এই যেটো সূত্ৰ আমি কালি পাম ক্ষেত্ৰফল পাম পথাৰখনৰ, সেই ক্ষেত্ৰফলটো কাৰ লগত সমান হ'ব, এইটো হৈছে আয়তাকাৰ পথাৰখনৰ ক্ষেত্ৰফল। এই ক্ষেত্ৰফলটো কাৰ লগত সমান হ'ব, বৰ্গৰ ক্ষেত্ৰফলৰ লগত। বৰ্গটোৰ ক্ষেত্ৰফলটোৰ ফৰ্মুলা কি হ'ব, বৰ্গৰ ক্ষেত্ৰফলৰ ফৰ্মুলা কি হয়, বাহু স্কয়াৰ অৰ্থাৎ a স্কয়াৰ। যদি বাহু a হয় তেতিয়া কি হ'ব a স্কয়াৰ হ'ব। অৰ্থাৎ দিশ আৰু প্ৰস্থ মানে কি হয়, আয়তাকাৰ পথাৰখনৰ ক্ষেত্ৰফল হয় আৰু a স্কয়াৰ মানে কি হয়, বৰ্গটোৰ ক্ষেত্ৰফল। গতিকে দুইটা সমান, সেইভাবে আমি কি দিছো সমান চিন দিছো। এতিয়া দিঘৰ ঠাইত দিঘৰ ভ্যালু হ'ব 18 * 8 হ'ব ইকুয়াল টু a স্কয়াৰ। 18 * 8 কৰিলে কিমান হয়, আনসাৰটো চোৱা, 18 * 8 কিমান হ'ব 144। a স্কয়াৰ ইকুয়াল টু কিমান হ'ব 144। a ইকুয়াল টু কিমান হ'ব, a ইকুয়াল টু √144। 144 এর বর্গমূলটো উলিয়াব লাগিব। 144 এর বর্গমূল কি হয়, এনেকুৱা ধৰণৰ কিছুমান সংখ্যাৰ বৰ্গমূলটো কি হয় আমি নিজে মনত ৰাখিব লাগিব। 144 এর বর্গমূলটো কিমান হ'ব, 12 12 গুণ কিমান হয় 144 বা 11 11 গুণ কিমান 121। এনেকুৱা কিছুমান কি কৰিব লাগিব আমি মনত ৰাখিব লাগিব, কাৰণ পৰীক্ষাত আমি প্ৰত্যেকটো সংখ্যাৰে যদি আমি বৰ্গমূল উলিয়াব লগা হয় তেতিয়া আমাৰ কি হ'ব প্ৰবলেম হ'ব। ডাঙৰ ডাঙৰ সংখ্যাবিলাকৰ উলিয়াব লাগিব, কিন্তু এনেকুৱা ধৰণৰ সংখ্যা সৰু সৰু সংখ্যাসমূহৰ বৰ্গমূলটো আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব, তেতিয়া আমাৰ পৰীক্ষাৰ বাবে অতি সহজ হ'ব। গতিকে এৰ ভ্যালু কিমান হ'ব, এৰ ভ্যালু হৈছে 12। এর মান কিমান হ'ব 12 মিটাৰ হ'ব। আমাক নিৰ্ণয় কৰিব দিয়া বৰ্গটোৰ এফালৰ দৈৰ্ঘ্য কিমান হ'ব 12 মিটাৰ। 12 মিটাৰ কোনটো অপচনত আছে, অপচন বি ত আছে। এক নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি। এটা আছে 2 নম্বৰ কোৱেশ্চনটো কি দি আছে, the side of a square is increased from 8 cm to 12 cm by how much does each area increase? কি কৈছে, এটা বৰ্গৰ যদি বাহুৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰৰ পৰা 12 সেন্টিমিটাৰলৈ বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ ক্ষেত্ৰফলটো কিমান বৃদ্ধি পাব আমাক নিৰ্ণয় কৰিব দিছে। কেনেকৈ উলিয়াবা, প্ৰথমতে চোৱা 8 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য যেতিয়া আছিল তেতিয়া বৰ্গটোৰ কালি কিমান আছিল। ফাৰ্স্ট টাইম 8 সেন্টিমিটাৰ যেতিয়া আছিল তেতিয়া বৰ্গটোৰ কালি কিমান আছিল সেইটো চাই লোৱা। কালি 1 কিমান আছিল, কি হয় বাহু স্কয়াৰ হয়। কালিৰ সূত্ৰটো কি বাহু স্কয়াৰ অৰ্থাৎ a স্কয়াৰ। বাহুৰ মান কিমান আছে 8, 8ক যদি আমি স্কয়াৰ কৰো তেতিয়া কিমান হ'ব 8 গুণ কিমান 64 64। তাৰপিছত 2 নম্বৰ ক্ষেত্ৰত চোৱা, কালি 2 বুলি দিছো, 2 নম্বৰ ক্ষেত্ৰত ইয়াতে a স্কয়াৰ অৰ্থাৎ বাহু স্কয়াৰ, এর ভ্যালু কিমান দিয়া আছে 12 দিয়া আছে। 12ক যদি a স্কয়াৰ কৰো কিমান হ'ব 12 12 গুণ 144। এতিয়া চোৱা আয়তৰ ক্ষেত্ৰফল কিমান বৃদ্ধি পাব, কেনেকৈ উলিয়াবা, কালিটোৰ পৰা কালি 1 to b কৰা
অৰ্থাৎ 144 পৰা 64 টো মাইনাস কৰা কিমান হয় 4 পৰা 4 গলে 0 14 পৰা 6 গলে কিমান হয় 80 কিমান হ'ব 80 সেন্টিমিটার স্কয়ার বৃদ্ধি পাব 80 বর্গ সেন্টিমিটার কি হ'ব বৃদ্ধি পাব 80 সেন্টিমিটার স্কয়ার কোনটোত আছে অপশন সি ত আছে গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন সি এবাৰ চোৱা নেক্সট কোৱেশ্যন 3 নম্বৰ কোৱেশ্যনটো কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে a rectangular garden is 20 meter long and 14 meter wide a rectangular portion of area 56 meter square is removed from it what is the area of the remaining garden এখন আয়তাকাৰ বাগিচাৰ দৈৰ্ঘ্য যদি 20 মিটাৰ আৰু প্ৰস্থ যদি 14 মিটাৰ তেন্তে বাগিচাখনৰ পৰা 56 বৰ্গ মিটাৰ ক্ষেত্ৰফলৰ এটা আয়তাকাৰ অংশ আঁতৰাই লোৱা হ'ল বাকি থকা বাগিচাখনৰ ক্ষেত্ৰফল কিমান হ'ব সুধিছে ইয়াতে কি দিয়া আছে কোৱেশ্যনটো ভালকৈ পঢ়ি চোৱা এখন আয়তাকাৰ বাগিচাৰ দৈৰ্ঘ্য কিমান দিয়া আছে 20 মিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে 14 মিটাৰ বাগিচাখনৰ পৰা যদি আমি 56 বৰ্গ মিটাৰ ক্ষেত্ৰফলৰ এটা আয়তাকাৰ অংশ কাটি আঁতৰাই পেলাও তেতিয়া বাকি থকা বাগিচাখনৰ ক্ষেত্ৰফলটো কিমান হ'ব আমাক নিৰ্ণয় কৰিব দিছে প্ৰথমতে আমি গোটেই বাগিচাখনৰ কি উলিয়াব লাগিব ক্ষেত্ৰফলটো উলিয়াই ল'ব লাগিব উলিওৱা কিমান হয় দিশ ইনটু প্ৰস্থ কৰিলে দিশ কিমান দিয়া আছে আৰু প্ৰস্থ কিমান দিয়া আছে চোৱা দিশ দিয়া আছে আমাক 20 মিটাৰ আৰু প্ৰস্থ দিয়া আছে আমাক 14 মিটাৰ 20 আৰু 14 টো পূৰণ কৰা কিমান হ'ব 20 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 14 দুগুণ 28 কিমান হ'ব 280 মিটাৰ স্কয়াৰ কিমান হ'ব 280 বৰ্গ মিটাৰ গোটেই আয়তাকাৰ বাগিচাখনৰ মুঠ ক্ষেত্ৰফল ইয়াৰ পৰা কিমানখিনি আমি বিয়োগ কৰিম কিমানখিনি কাটি আঁতৰাই পঠিয়াম 56 বৰ্গ মিটাৰ 56 মিটাৰ স্কয়াৰ 280 ৰ পৰা 56 মাইনাস কৰা কিমান হ'ব 10 6 গলে কিমান 4 7 ৰ 5 গলে কিমান 2 কিমান হ'ব 224 বৰ্গ মিটাৰ কিমান হ'ব 224 বৰ্গ মিটাৰ কি হ'ব বাকি থকা বাগিচাখনৰ ক্ষেত্ৰফল হ'ব 224 বৰ্গ মিটাৰ এটো কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 3 নম্বৰ কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্যন ইয়াতে কি দিয়া আছে ইয়াতে দিয়া আছে যে a rectangle has an area of 240 centimeter square if its length is 20 centimeter what is its breadth এটা আয়তৰ ক্ষেত্ৰফল 240 বৰ্গ সেন্টিমিটাৰ যদি ইয়াৰ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ প্ৰস্থ কিমান হ'ব চাৰিটা অপচন দিয়া আছে সো অপচন এ দিয়া আছে 10 সেন্টিমিটাৰ অপচন বি দিয়া আছে 12 সেন্টিমিটাৰ অপচন সি দিয়া আছে 14 সেন্টিমিটাৰ আৰু অপচন ডি দিয়া আছে 16 সেন্টিমিটাৰ ইয়াৰ কোনটো অপচন হয় তোমালোকে কমেন্ট কৰাচোন এই কোৱেশ্যনটো নিজে সলভ কৰিব ট্ৰাই কৰা এই কোৱেশ্যনটো সলভ কৰি তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ইয়াৰ কোনটো অপচন শুদ্ধ হয় তেতিয়াহে তোমালোকে নিজেকৈ গম পাবা যে কিমানখিনি এক্সামলৈকে প্ৰিপেয়াৰ হৈ আছা তেতিয়াহে তোমালোকে নিজকে চেক কৰিব পাৰিবা যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্যনসমূহ নিজে সলভ কৰিবলৈ চেষ্টা কৰা ইয়াৰ কোনটো অপচন শুদ্ধ হয় কমেন্ট কৰা ইয়াতে কি দিয়া আছে এটা আয়তৰ ক্ষেত্ৰফলটো আমাক দিয়া আছে 240 বৰ্গ সেন্টিমিটাৰ তাৰ পিছত কি কৰিব দিছে ইয়ালে যদি আমাৰ দৈৰ্ঘ্যটো 20 সেন্টিমিটাৰ হয় ইয়াৰ প্ৰস্থটো কিমান হ'ব সুধিছে সো এটা আয়তৰ কালিৰ সূত্ৰটো কি হয় ক্ষেত্ৰফলৰ সূত্ৰটো কি হয় দিশ ইনটু প্ৰস্থ দিশ ইনটু প্ৰস্থ কৰিলে আমি আয়তৰ কি পাও ক্ষেত্ৰফল পাও ক্ষেত্ৰফলটো আমাক কিমান দিয়া আছে 240 এটো আমাক দিয়া আছে এটা ইয়াৰে আমাক দৈৰ্ঘ্য অৰ্থাৎ দিশৰ ভ্যালু কিমান দিয়া আছে 20 আমি উলিয়াব লাগে কি প্ৰস্থ এটো এটা ম্যাথমেটিক্যাল এক্সপ্ৰেশন হয় এইটো আমি সৰল কৰিলে কি কৰিব পাৰিম প্ৰস্থৰ মানটো উলিয়াব পাৰিম প্ৰস্থ ইকুয়াল টু কিমান হ'ব প্ৰস্থৰ লগত যেটো 20 টো পূৰণ হৈ আছে গতিকে তাক যদি আমি ৰাইট হ্যান্ড সাইডে লৈ যাও
কি হ'ব হৰণ হ'ব 240 ডিভাইডেড বাই 20 ইয়াৰে এটা শূন্য কাটা যাব তাৰপিছত চোৱা 2 এৰে দিয়ক এবাৰ যাব 24ক কিমান বাৰ যায় 12 বাৰ যায় গতিকে এনসাৰটো কিমান হ'ব প্ৰস্থ ইকুৱেলটো কিমান হ'ব 12 সেন্টিমিটাৰ কিমান হ'ব 12 সেন্টিমিটাৰ যদিহে এটা আয়তৰ ক্ষেত্ৰফল 240 বৰ্গ সেন্টিমিটাৰ হয় আৰু ইয়াৰ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ প্ৰস্থ কিমান হ'ব 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে a rectangle is 16 centimeter long and 10 centimeter wide. A diagonal divides it into two equal triangles. What is the area of each triangle? কি দিয়া আছে এটা আয়তৰ জৰিয়ে দৈৰ্ঘ্য 16 সেন্টিমিটাৰ হয় আৰু যদি প্ৰস্থ 10 সেন্টিমিটাৰ হয় তেন্তে এটা কৰ্ণই যদি আয়তটো দুটা সমান ত্ৰিভুজত ভাগ কৰিব পাৰে বিভক্ত কৰে তেন্তে প্ৰতিটো ত্ৰিভুজৰ ক্ষেত্ৰফল কিমান হ'ব নিৰ্ণয় কৰিব দিছে সো কোৱেশ্চনটো এবাৰ ভালদৰে পঢ়ি চোৱা ইয়াতে কি দি আছে এটা আয়তৰ দৈৰ্ঘ্য যদি 16 সেন্টিমিটাৰ আৰু প্ৰস্থ যদি 10 সেন্টিমিটাৰ এটা কৰ্ণই আয়তটো কি কৰে দুটা সমান ত্ৰিভুজত ভাগ কৰে সো এইটো ধৰা হল এটা আয়ত এই আয়তৰ প্ৰস্থ কিমান 10 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য দিশ কিমান 16 সেন্টিমিটাৰ আৰু ইয়াৰ এডাল কৰ্ণই দুটা সমান ত্ৰিভুজ কি কৰে দুটা সমান ত্ৰিভুজত বিভক্ত কৰে এডাল কৰ্ণই এটো 1 ত্ৰিভুজ এটো 2 ত্ৰিভুজ অৰ্থাৎ 1 আৰু 2 দুইটা ত্ৰিভুজ কি কৰে সমানে বিভক্ত কৰে অৰ্থাৎ 1 কি হ'ব 1 2 প্ৰতিটো ত্ৰিভুজৰ ক্ষেত্ৰফল কিমান হ'ব সুধিছে প্ৰতিটো ত্ৰিভুজৰ কালি কিমান হ'ব যেহেতু দুইটা ত্ৰিভুজ সমান হয় গতিকে আমি এটা ত্ৰিভুজৰ কালি উলিয়ালে আমি হ'ব যদি আমি এই 1 নম্বৰ ত্ৰিভুজটো লও 1 নম্বৰ ত্ৰিভুজটোৰ বাবে দিশ প্ৰস্থ কিমান হ'ব 10 সেন্টিমিটাৰ আৰু দিশ কিমান হ'ব 16 সেন্টিমিটাৰ এটা ত্ৰিভুজৰ ক্ষেত্ৰত কালিৰ সূত্ৰটো কি আছিল হাফ ইনটু ভূমি পূৰণ উচ্চতা যদিহে আমি এইডাল ভূমি হিচাপে লও যেহেতু এটা আয়তৰ কি হয় আয়তৰ এটা বাহু আনটোৰ ওপৰত কি হৈ থাকে লম্ব হৈ থাকে গতিকে 10 সেন্টিমিটাৰ যদি ভূমি হয় তে 10 সেন্টিমিটাৰটো যদি হাইট হয় উচ্চতা হয় তেন্তে ইয়াৰ ভূমি কি হ'ব 16 সেন্টিমিটাৰটো হ'ব ইয়াৰ ভূমি গতিকে হাফ ইনটু ভূমি কিমান হ'ব 16 হাইট কিমান হ'ব 10 দুইৰে দিয়ক এবাৰ যায় 16 কিমান বাৰ যায় 8 বাৰ যায় 8 ইনটু 10 8 ইনটু 10 কৰিলে কিমান হয় 80 সেন্টিমিটাৰ স্কয়াৰ প্ৰতিটো ত্ৰিভুজৰ ক্ষেত্ৰফল বা কালি কিমান হ'ব 80 বৰ্গ সেন্টিমিটাৰ 80 বৰ্গ সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াতে কি দিয়া আছে A triangle has a base of 18 centimeter and a height of 10 centimeter. A rectangle has a length of 18 centimeter and a breadth of 10 centimeter. How much greater is the area of the rectangle than the triangle? কি দিয়া আছে এটা ত্ৰিভুজৰ ভূমি কিমান দিয়া আছে 18 সেন্টিমিটাৰ আৰু উচ্চতা 10 সেন্টিমিটাৰ এটা আয়তৰ দৈৰ্ঘ্য যদি 18 সেন্টিমিটাৰ আৰু প্ৰস্থ 10 সেন্টিমিটাৰ তেন্তে আয়তৰ ক্ষেত্ৰফল ত্ৰিভুজটোৰ ক্ষেত্ৰফলতকৈ কিমান বেছি সুধিছে কি দিয়া আছে এটা ত্ৰিভুজৰ ভূমি দিয়া আছে আমাক 18 সেন্টিমিটাৰ উচ্চতা 10 সেন্টিমিটাৰ দিয়া আছে আৰু এটা আয়তৰ দৈৰ্ঘ্য দিয়া আছে 18 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে কিমান 10 সেন্টিমিটাৰ তেতিয়া আয়তৰ যেটো ক্ষেত্ৰফল হ'ব সেই ক্ষেত্ৰফলটো ত্ৰিভুজৰ ক্ষেত্ৰফলতকৈ কিমান বেছি হয় আমি নিৰ্ণয় কৰিব লাগে তাৰ বাবে আমি কি কৰিব লাগিব দুইটাৰে আমি কি উলিয়াই ল'ব লাগিব ক্ষেত্ৰফলটো উলিয়াই ল'ব লাগিব তাৰ পিছত এটাৰ পৰা আনটো বিয়োগ কৰি দিলে কিমান বেছি হয় আমি নিৰ্ণয় কৰিব পাৰিম সো ত্ৰিভুজৰ ক্ষেত্ৰত ফৰ ট্ৰায়াঙ্গল
ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব তাৰ এৰিয়াটো কিমান হ'ব হাফ ইনটু ভূমি পূৰণ উচ্চতা হাফ ইনটু ভূমি কিমান হয় ভূমি কিমান দিয়া আছে 18 দিয়া আছে উচ্চতা কিমান দিয়া আছে 10 দিয়া আছে দুইৰে দিয়ক এবাৰ যায় 18 কিমান বাৰ যায় 9 বাৰ যায় গতিকে এটো কি হ'ব आंसर 9 into 10 is equal to কিমান হ'ব 90 সেন্টিমিটার স্কয়ার ট্রায়াঙ্গলৰ এৰিয়াটো কিমান হয় ত্ৰিভুজৰ কালি হল বা ক্ষেত্ৰফল হল 90 সেন্টিমিটার স্কয়ার এটা চাই এবাৰ ফৰ ৰেক্টেঙ্গল আয়ত ইয়াৰ ক্ষেত্ৰত এৰিয়াটো কি হ'ব এৰিয়া আছে লেন্থ ইনটু ব্ৰেড অৰ্থাৎ দিশ ইনটু প্ৰস্থ দিশ কিমান দিয়া আছে 18 প্ৰস্থ কিমান দিয়া আছে 10 গতিকে 18 আৰু 10 পূৰণ কৰিলে কিমান হয় 180 কিমান হ'ব সেন্টিমিটার স্কয়ার ত্ৰিভুজৰ কালিৰ বা ক্ষেত্ৰফলটো হৈছে 90 সেন্টিমিটার স্কয়ার আৰু আয়তৰ কালি কিমান হয় বা ক্ষেত্ৰফল কিমান হয় 180 গতিকে ইয়াতে আমাক খুদিছিলে কি আমাৰ ইয়াতে খুদিছিলে যে আয়তৰ ক্ষেত্ৰফল ত্ৰিভুজটোৰ ক্ষেত্ৰফলতকৈ কিমান বেছি তাৰ বাবে আমি কি কৰিব লাগিব আয়তৰ ক্ষেত্ৰফলৰ পৰা ত্ৰিভুজৰ ক্ষেত্ৰফলটো বিয়োগ কৰি দিয়া তেতিয়া কিমান হ'ব 90 অৰ্থাৎ ইয়াৰ এনসাৰটো কিমান হ'ব 90 সেন্টিমিটার স্কয়ার 90 সেন্টিমিটার কোনটো আছে কোনটো অপচন 90 সেন্টিমিটার স্কয়ার আছে অপচন সি আছে গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ আছে অপচন সি এবাৰ চাও নেক্সট কোৱেশ্যন ইয়াতে দিয়া আছে যে the area of a square is 196 centimeter square a rectangle has a length equal to the side of the square and a breadth of 10 centimeter what is the area of the rectangle এটা কি দিয়া আছে এটা বৰ্গৰ ক্ষেত্ৰফল 196 বৰ্গ সেন্টিমিটাৰ এটা আয়তৰ দৈৰ্ঘ্য যদি বৰ্গটোৰ বাহুৰ সমান হয় আৰু প্ৰস্থ যদি 10 সেন্টিমিটাৰ হয় আয়তটোৰ ক্ষেত্ৰফল কিমান হ'ব প্ৰথমতে আমি কি জানিব লাগিব বৰ্গটোৰ বাহুৰ মাপ তেতিয়া আমি কি গম পাম আয়তটোৰ দিশটো গম পাম প্ৰস্থ দিয়া আছে তাৰ পিছত দিশ আৰু প্ৰস্থটো পূৰণ কৰি দিলে আমি কি পাম আয়তৰ আমি ক্ষেত্ৰফলটো আমি পাই যাম গতিকে চোৱা এটা বৰ্গৰ ক্ষেত্ৰফল মানে কি হয় a স্কয়াৰ অৰ্থাৎ বাহু স্কয়াৰটো কিমান দিয়া আছে 196 অৰ্থাৎ ক্ষেত্ৰফল দিয়া আছে 196 বাহু অৰ্থাৎ এৰ ভ্যালু কিমান হ'ব √196 অৰ্থাৎ 196 এর আমি কি উলিয়াব লাগিব বৰ্গমূলটো উলিয়াই কেনেকৈ উলিয়াই 196 এর বৰ্গমূল কিমান হ'ব তোমালোকে এইবিলাক মনত ৰাখিবা ইয়াৰ বৰ্গমূলটো উলিয়াইছা 2 এৰে কৰা কিমান বাৰ যাব 2 9 গুণ 18 1 16 2 1 গুণ 16 তাৰপিছত 2 এৰে কিমান হ'ব 2 4 গুণ 8 1 18 2 6 গুণ কিমান তাৰ 2 9 গুণ কিমান 18 7 এৰে কিমান বাৰ যাব 7 বাৰ যাব 7 7 গুণ 49 গতিকে এটো কি হ'ব √2 * 7 * 7 যেতিয়া এই √টো আমি উঠাই দিম তেতিয়া কি হ'ব এই দুটাৰ পৰা এটা আহিব এই দুটাৰ পৰা এটা আহিব এই দুটাৰ পৰা এই দুটা দুইৰ পৰা এটা 2 এই দুটা হাতৰ পৰা এটা 7 7 গুণ কিমান হ'ব 14 বৰ্গটোৰ বাহুৰ মাপ কিমান হ'ব 14 সেন্টিমিটাৰ ইয়াৰ পিছত এতিয়া আমি ইয়াতে কি দিয়া আছিল এটা আয়তৰ দৈৰ্ঘ্য বৰ্গটোৰ বাহুৰ সমান গতিকে বৰ্গটোৰ বাহুৰ মাপ যদি 14 হয় তেন্তে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব 14 হ'ব গতিকে এতিয়া আমি কি উলিয়াব লাগে আয়তটোৰ কালি ক্ষেত্ৰফল আয়তটোৰ ক্ষেত্ৰফল কি হ'ব লেন্থ ইনটু ব্ৰেডথ দিশ ইনটু প্ৰস্থ দিশ কিমান হ'ব 14 প্ৰস্থ কিমান আছে 10 14 আৰু 10 পূৰণ কৰিলে কি হ'ব 140 গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 140 সেন্টিমিটাৰ স্কয়াৰ এটো কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্যন ইয়াৰ পিছৰ কোৱেশ্যনটো কি দিয়া আছে
ইয়াতে দিয়া আছে যে a rectangular sheet is 240 centimeter long and 10 centimeter wide. A triangle with a bisect of 10 centimeter and height of 12 centimeter is cut from the sheet. What is the remaining area? কি দিয়া আছে এখন আয়তাকাৰ পাতৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু 10 প্ৰস্থ 10 সেন্টিমিটাৰ পাতখনৰ পৰা 10 সেন্টিমিটাৰ ভূমি আৰু 12 সেন্টিমিটাৰ উচ্চতাৰ এটা ত্ৰিভুজ কাটি পেলোৱা হ'ল পাতখনৰ বাকি থকা অংশৰ ক্ষেত্ৰফলটো কিমান হ'ব সুধিছে এটো তোমালোকে নিজে ট্রাই কৰাচোন ট্রাই কৰি ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা তেতিয়া তোমালোকে নিজকে গম পাবা যে কিমানখিনি তোমালোকৰ ইমপ্ৰুভ হৈছে প্ৰিপাৰেচন হৈ আছে গতিকে এটো ট্রাই কৰা ইয়াৰে কোনটো আনসাৰ শুদ্ধ হয় জলদি জলদি কমেন্ট কৰা কমেন্ট সেকশনত কমেন্ট কৰা তোমালোকে ইয়াতে চোৱা ইয়াতে কি দিয়া আছে এখন আয়তাকাৰ পাতৰ দৈৰ্ঘ্যটো দিয়া আছে আমাক কিমান দিয়া আছে 24 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে 10 সেন্টিমিটাৰ গতিকে আমি প্ৰথমতে কি উলিয়াই ল'ব লাগিব আয়তাকাৰ পাতটোৰ ক্ষেত্ৰফলটো উলিয়াই ল'ব লাগিব ক্ষেত্ৰফলটো কি হয় লেন্থ ইনটু ব্ৰেথ অৰ্থাৎ দীঘ ইনটু প্ৰস্থ দীঘ যদি 24 আৰু প্ৰস্থ 10 গতিকে 24 আৰু 10 পূৰণ কৰা কিমান হ'ব 240 সেন্টিমিটাৰ স্কয়াৰ এইবাৰ চোৱা পাতখনৰ পৰা 10 সেন্টিমিটাৰ ভূমি আৰু 12 সেন্টিমিটাৰ উচ্চতাৰ এটি ত্ৰিভুজ কাটি উলিওৱা এতিয়া আমি সেইটো কিমান অংশ ত্ৰিভুজটো কাটা গল হেতু উলিয়াব লাগিলে কি কৰিব লাগিব ত্ৰিভুজৰ কি উলিয়াব লাগিব আমি এৰিয়াটো উলিয়াব লাগিব ত্ৰিভুজৰ এৰিয়া ফৰ্মুলা কি হয় হাফ ইনটু ভূমি পূৰণ উচ্চতা হাফ ইনটু ভূমি কিমান দিয়া আছে ভূমি দিয়া আছে আমাক 10 আৰু উচ্চতা কিমান দিয়া আছে 12 দুয়েৰে 12 কাটা কিমান বাৰ যাব 6 বাৰ দুয়েৰে দিয়ক এবাৰ যায় 10 পূৰণ 6 6 পূৰণ 10 কিমান হ'ব 60 সেন্টিমিটাৰ স্কয়াৰ এতিয়া পাতখনৰ বাকি থকা অংশৰ কালি হৈছে বাকি থকা অংশৰ কালিটো কেনেকৈ উলিয়াবা মুঠ যেটো কালি আছিল তাৰ পৰা ত্ৰিভুজৰ কালিটো বিয়োগ কৰা তেতিয়া কিমান থাকে গম পাই যাবা 240 ৰ পৰা 60 বিয়োগ কৰিলে কিমান থাকিব 180 অৰ্থাৎ এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 180 সেন্টিমিটাৰ স্কয়াৰ এটো কোনটো অপচনত আছে অপচন বি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ আছে অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াতে দিয়া আছে যে a square and a rectangle have the same area of 144 centimeter square if the length of the rectangle is 18 centimeter what is its breadth কি দিয়া আছে এটা বৰ্গ আৰু এটা আয়তৰ ক্ষেত্ৰফল একে অৰ্থাৎ 144 বৰ্গ সেন্টিমিটাৰ যদি আয়তটোৰ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ প্ৰস্থ কিমান হ'ব সুধিছে এটা বৰ্গ আৰু আয়তৰ ক্ষেত্ৰফলটো কিমান বুলি কৈছে একে হয় আৰু বৰ্গটোৰ যদি বৰ্গটোৰ যদি ক্ষেত্ৰফলটো 144 বৰ্গ সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ কি হ'ব ক্ষেত্ৰফল 144 বৰ্গ সেন্টিমিটাৰ হ'ব যদি আয়তটোৰ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ তেন্তে ইয়াৰ প্ৰস্থ কিমান হ'ব সুধিছে এটা চোৱা ইয়াতে আমাক কি দিয়া আছে আয়তৰ ক্ষেত্ৰফল দিয়া আছে ক্ষেত্ৰফলটো কিমান দিয়া আছে 144 সেন্টিমিটাৰ স্কয়াৰ তাৰপিছত আমাৰ দিশটো কিমান দিয়া আছে 18 সেন্টিমিটাৰ আমাৰ উলিয়াব দিছে কি প্ৰস্থ আয়ততৰ কালিৰ সূত্ৰ কি আছিল দিশ ইনটু প্ৰস্থ দিশ ইনটু প্ৰস্থ মানে কি হয় আয়ততৰ কালি আর দিশ ইনটু প্রস্থ অর্থাৎ আয়তর কালি আমাক কিমান দিয়া আছে 144 ইয়াৰে দিঘৰ ভ্যালু কিমান 18 প্ৰস্থ আমি নাজানো প্ৰস্থৰ মানটো আমি উলিয়াব লাগে ইকুয়াল টু 144 এতিয়া চল লেফট হ্যান্ড সাইডে প্ৰস্থৰ লগত 18 টু কি হৈছে পূৰণ হৈছে গতিকে তাক ৰাইট হ্যান্ড সাইডে লৈ গলে কি হ'ব হৰণ 144 divided by 18 এইটো হ'ব 18 ৰে 144 হৰণ কৰা কিমান বাৰ যায় চোৱা 18 ৰে 144 হৰণ কৰা কিমান বাৰ যায় কিমান বাৰ যাব 8 বাৰ যাব কিমান বাৰ 8 বাৰ গতিকে
প্ৰস্থৰ মানটো আমি কিমান পালো 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা ভিডিওটো যদি চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা লগতে ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা এটা আছে নেক্সট কোৱেশ্চন ইয়াতে দিয়া আছে যে a rectangular board is 30 cm long and 20 cm wide a diagonal divides the board into two equal triangles what is the area of each triangle এখন আয়তাকাৰ বৰ্ডৰ কি দিয়া আছে আমাক দৈৰ্ঘ্য দিয়া আছে 30 cm আৰু প্ৰস্থ দিয়া আছে 20 cm এটা কৰ্ণই বৰ্ডখনক দুটা সমান ত্ৰিভুজত বিভক্ত কৰিছে প্ৰতিটো ত্ৰিভুজৰ ক্ষেত্ৰফলটো কিমান হ'ব নিৰ্ণয় কৰিব দিছে অপচন এ দিছে 150 cm স্কয়াৰ অপচন বি দিয়া আছে 200 cm স্কয়াৰ অপচন সি দিয়া আছে 250 cm স্কয়াৰ আৰু অপচন ডি দিয়া আছে 300 cm স্কয়াৰ ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে ক্যালকুলেশন কৰি চোৱা কোৱেশ্চনটো ভালদৰে পঢ়ি চোৱা কোৱেশ্চনটো ভালদৰে পঢ়ি ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা